2025 চনৰ ভোটাৰ লিষ্টত আপোনাৰ নাম আছে নে নাই চেক কৰক। এতিয়াই প্ৰথমে যাওক গুগলত আৰু তাৰ পাছতে সাৰ্চ কৰক ইলেক্টৰেল ৰুল আসাম। লগে লগে এটা পেজ খোল খাব। ইয়াতে দেখিবলৈ পাব চিফ ইলেক্টৰেল অফিচাৰ আসাম। এই ৱেবছাইটটোত ক্লিক কৰক। এই ৱেবছাইটটোত ক্লিক কৰাৰ পাছতে দেখিবলৈ পাব তলফালে পিডিএফ ইলেক্টৰেল ৰুলছ। ইয়াতে ক্লিক কৰক। তাৰ পাছতে দেখিবলৈ পাব পিডিএফ ইলেক্টৰেল ৰুলছ ফৰ দ্য ইয়াৰ 2024 and 25। ইয়াতে ক্লিক কৰক আৰু অকমান সময় ওয়েট কৰক। আপোনাৰ সন্মুখত এটা পেজ খোল খাব। ইয়াতে আপুনি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব, অৰ্থাৎ আপুনি যিখন জিলাত বসবাস কৰি আছে সেই জিলাখনৰ নাম সিলেক্ট কৰক। লগতে আপুনি এছেম্বলি সিলেক্ট কৰক, অৰ্থাৎ আপোনাৰ সমষ্টিৰ নাম সিলেক্ট কৰক আৰু তাৰ পাছতে ৰুল টাইপত আপুনি ফাইনেল ৰুল 2025 বুলি সিলেক্ট কৰিব। তলফালে এটা ক্যাপচা দেখিবলৈ পাব। ক্যাপচাটো সম্পূৰ্ণৰূপে ফুল কৰিব। ইয়াৰ আগতে আপুনি ডাউনলোড সিলেক্টেড পিডিএফত ক্লিক নকৰিব। ইয়াতে সাৰ্চ অপচন এটা দেখিবলৈ পাব। ইয়াতে আপুনি আপোনাৰ ভোট কেন্দ্ৰৰ নাম লিখি সাৰ্চ কৰিব। তলফালে আপোনাৰ ভোট কেন্দ্ৰৰ নাম দেখিবলৈ পাব আৰু কিনাৰত এটা ঘৰ দেখিবলৈ পাব। তাতে ক্লিক কৰি দিব আপোনাৰ ভোট কেন্দ্ৰৰ নামৰ আগত। ক্লিক কৰাৰ পাছত ডাউনলোড সিলেক্টেড পিডিএফছ বুলি থকা এই অপচনটোত ক্লিক কৰিব। অকমান সময় ওয়েট কৰিব আৰু তাৰ পাছতে দেখিবলৈ পাব আপোনাৰ ভোটাৰ লিষ্ট ডাউনলোড হৈ গৈছে আৰু ওপৰত এটা ওপেন অপচন আহিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰি আপুনি আপোনাৰ ভোটাৰ লিষ্টত নাম আছে নে নাই চেক কৰিব পাৰিব, অৰ্থাৎ 2025 চনৰ ভোটাৰ লিষ্ট আপুনিও সহজে ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে আন 10 জনেও আপোনাৰ দৰে নিজৰ ঘৰতে বহি 2025 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰে।